বৃত্তিমূলক বা কাৰিকৰী শিক্ষাৰ ৰচনা শিক্ষাৰ ক্ৰটিয়ে আধুনিক সভ্যতাই পৃথিৱীৰ বুকত সৃষ্টি কৰিছে এক বিৰাট সংঘাত। এই সংঘাত সুস্থ জীৱন নিৰ্বাহনৰ বাবে দুবেলা দুমুঠি সুখেৰে স্বখণ্ডে খাই বৈ জীয়াই থকাৰ সংঘাত। এই সংঘাতে ভাৰতৰ কোটি কোটি দৰিদ্ৰ জনসাধাৰণৰ সন্মুখত এটা বিৰাট প্ৰশ্নৰ সৃষ্টি কৰিছে। সেই প্ৰশ্নটো হৈছে বৰ্তমান সমস্যা জৰ্জৰ পৰিস্থিতিৰ সন্মুখীন হৈ থকা তেওঁলোকৰ মানুহ হিচাপে বাচি থাকিবনে? সেই প্ৰশ্নৰ সমাধান নহওঁতে আৰু এটা প্ৰশ্ন আহি পৰিছে। স্বাধীনতাৰ পাছত শিক্ষা সম্প্ৰসাৰণৰ ফলত প্ৰতি বছৰে লাখ লাখ শিক্ষিত যুৱক যুৱতী স্কুল কলেজ বিশ্ববিদ্যালয় আদিৰ পৰা বাহিৰ হৈছে। কিন্তু চাকৰিত নিযুক্তি পাইছেনে সামান্য এটা অংশই? ফলত লাখ লাখ নিবনুৱা হৈ গৈ আছে। এইদৰে নিবনুৱা সংখ্যা বাঢ়ি গৈ কেইবা কোটিও হৈছে। শিক্ষিত যুৱক যুৱতীসকলৰ কৃষক শ্ৰমিক শিল্পী একো হ'ব নোৱাৰে, কাৰণ সেইবোৰ বিষয়ৰ শিক্ষা তেওঁলোকে নাই। তেওঁলোকে শিক্ষা লাভ কৰিছে সাহিত্য বুৰঞ্জী ভূগোল অংক অৰ্থনীতি ৰাজনীতি বিজ্ঞান বা বিজ্ঞানৰ কোনো একোটা শাখাত। এইবোৰৰ শিক্ষাই উপযুক্ত শিক্ষক গঢ়ি তুলিব পাৰে, আমূল গঢ়িব পাৰে, কিন্তু কাৰিকৰী গঢ়িব নোৱাৰে। কিন্তু বছৰিনো কিমান শিক্ষক আৰু আমূলৰ পদ খালী হয়? গতিকে বৰ্তমান শিক্ষা ব্যৱস্থাই নতুন পুৰুষসকলৰ ওপৰত দৰিদ্ৰতাৰ অভিশাপ জাপি দিয়াৰ বাহিৰে একো কৰিব পৰা নাই। ল'ৰা ছোৱালীক শিক্ষিত কৰি তুলিবলৈ গৈ বহুতো পিতৃ মাতৃ অভিভাৱকে মাটি ভেটি সা সম্পত্তি বিক্ৰী কৰি দৰিদ্ৰৰ লাও লোটা ল'ব লগা হৈছে। তথাপি আশা কৰিছে তেওঁলোকৰ ল'ৰা ছোৱালী শিক্ষিত হৈ চাকৰি বাকৰি কৰি ধন ঘটি পুনৰ পৰিয়ালটি সচ্ছল কৰি তুলিব। কিন্তু সেই আশা ৰৈছে সুদূৰ পৰাহত হয় আৰু দৰিদ্ৰ জনসাধাৰণৰ হতাশত দিক দিক শূন্য হৈ পৰিছে। অতীত অৱস্থা। এই অৱস্থাত আমাৰ দেশত সদায় নাছিল। অতীত ভাৰতৰ মানুহে কাম ভাগ কৰি লৈছিল। অভিৰুচি আৰু যোগ্যতা অনুসৰি মানুহে বৃত্তি গ্ৰহণ কৰিছিল। সেই অনুক্ৰমে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ আদি 4 বৰ্ণৰ সৃষ্টি হৈছিল। ইয়াৰ পাছতে জাতিভেদ প্ৰথাৰ সৃষ্টি কৰিলেও প্ৰত্যেক নিজ নিজ বৃত্তি অন্তৰেৰে অনুসৰণ আৰু সম্পাদন কৰাৰ কাৰণে দেশৰ সম্পদ বাঢ়িছিল আৰু সমাজতো শৃংখলা বিৰাজ কৰিছিল। যোগ্যতা আৰু প্ৰতিভা অনুযায়ী বৃত্তি নিৰ্বাচন কৰিলে মানুহৰ কৰ্মদক্ষতা পাই কৰ্মক্ষমতাৰ সৰ্বাধিক বিকাশ সম্ভৱ হয়। অৱশ্যে এই কথা ঠিক যে আজিৰ সুসভ্য মানৱ বৃত্তিয়ে অনুসৰণ জাতিভেদৰ সৃষ্টি হোৱাটো কেতিয়াও কামনা নকৰে আৰু বৰ্তমান যুগত সি সম্ভৱো নহয়। সেইবুলি দক্ষতা আৰু প্ৰতিভা অনুযায়ী বৃত্তি নিৰ্বাচন কৰাটো নিশ্চয় কাম। মেধা আৰু প্ৰবৃত্তি অনুসৰি শিক্ষাৰ আৱশ্যকতা। কাৰিকৰী শিক্ষাৰ আৱশ্যকতা। সেইবাবে আধুনিক যুগে দাবী জনাইছে যে শিক্ষাৰ্থীৰ মানসিক আৰু বৌদ্ধিক প্ৰৱণতা অনুসৰি শিক্ষা ব্যৱস্থা হ'ব লাগে, যি শিক্ষা গ্ৰহণ কৰি মানুহে কোনো চাকৰি বা চৰকাৰৰ মুখত বাট চাই নাথাকি নিজ অভিৰুচি মতেই বৃত্তি গ্ৰহণ কৰি জীৱিকা অৰ্জনত ৰত হ'ব পাৰে। সকলো ছাত্ৰ ছাত্ৰীৰ মেধা বা প্ৰতিভা আৰু অভিৰুচি একে নহয়। কথাতে কয় ধানটো প্ৰতি কণতে মানুহৰ প্ৰতি মনটো। এজনৰ এটা বিষয়ত যদি দক্ষতা আন এজনৰ আনটো বিষয়ত মুঠেই দক্ষতা নাথাকিব পাৰে। আমাৰ অভিভাৱকসকলে সেই বিষয়ে কোনোদিনো মনোযোগ দিয়া নাই, চিন্তাও কৰা নাই। চিন্তা মাথো এয়াই নহয় নিজ সন্তান হাকিম হওক, ডাক্তৰ হওক বা ইঞ্জিনিয়াৰ হওক, প্ৰফেচাৰ হওক, অথচ সন্তানটিয়ে তাৰ বাবে আৱশ্যকীয় ডিগ্ৰী লাভ কৰিব নোৱাৰি জীৱনটো ব্যৰ্থ ভৰাই তুলিছে। আজি কিছুদিনলৈকে জাতীয় চৰকাৰেও এই বিষয়ত বিশেষ গুৰুত্ব দিয়া নাছিল, অথচ উচ্চ দেৱ চেলাৰ কমিছন, ৰাধাকৃষ্ণ কমিছন, মুডেলিয়াৰ কমিছন, কোঠাৰী কমিছন আদি বহু কমিছনে বৃত্তিমূলক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পৰামৰ্শ সদায় দাঙি ধৰিছে। গান্ধীজীয়েও সেইবাবে প্ৰাথমিক পৰ্যায়ত বৃত্তিমূলক শিক্ষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ জন্মাবলৈ বুনিয়াদী শিক্ষা ব্যৱস্থা দেশৰ প্ৰৱৰ্তন কৰিছিল। কিন্তু চৰকাৰী চাকৰিৰ অন্দ্ৰজলিক চমকনিয়ে মানুহে এয়া মহেন্দ্ৰ কৰি ৰাখিছিল যে মানুহে তাৰ গুৰুত্বকে উপলব্ধি কৰিব নোৱাৰিলে। তদুপৰি উপযুক্ত শিক্ষা আৰু প্ৰদৰ্শৰ অভাৱ হ'লে আজি মানুহে লাহে লাহে উপলব্ধি কৰিব ধৰিছে যে চাকৰি ৰঙীন আৰু দূৰৰ সপোন বাদ দি মানুহৰ বাস্তৱবাদী হোৱা উচিত। জীৱন্ত বাস্তৱবাদী স্বীকাৰ কৰি মানুহে এতিয়া ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা আৰু দক্ষতাৰ প্ৰতি লক্ষ্য ৰাখি সন্তানকো বাস্তৱমুখী শিক্ষা দিয়াৰ বাবে বিবেচনা কৰিছে। মন্তব্য। অন্য হাতেদি এই কথাও জীৱন্ত সত্য যে সুদা পেটত গামোচা বান্ধি কোনেও উচ্চ চিন্তা কৰিব নোৱাৰে। উচ্চ শিক্ষিত হৈ নিবনুৱা জীৱন ধাৰণ কৰি বাটে বাটে ঘূৰি ফুৰিও উচ্চ চিন্তাত মনোবেশন কৰা সম্ভৱ নহয়। আগতে পেটটো ভৰিব লাগিব, তাৰ পাছতহে অন্য চিন্তা। আগতে চাউল কথা পিছতহে হৰি কথা। গতিকে ডিগ্ৰী মানৱ জীৱনৰ ঘাই কথা নহয়, ঘাই কথা হৈছে অন্ন সংস্থান। সেইবাবে যোগ্যতা আৰু মেধা অনুযায়ী কাৰিকৰী শিক্ষা লাভ কৰি একোটা বৃত্তি গ্ৰহণ কৰা বাঞ্ছনীয়। তাকে কৰিলে দেশৰ দৰিদ্ৰ দূৰ হ'ব আৰু নিবনুৱা সমস্যা সমাধান হ'ব।